মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো ক্লাছ 8ৰ দৰং ডিষ্ট্ৰিক্টৰ এইখন হৈছে চিলেবাছ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী দৰং ডিষ্ট্ৰিক্টৰ হয় আৰু ক্লাছ 8ৰ হয়, তোমালোকে যিটো 4th ইউনিট টেষ্ট পৰীক্ষাৰ চিলেবাছখন চাই লোৱা, কোনকেইটা চেপ্টাৰ তোমালোকৰ আহিব আৰু সেইমতে তোমালোকে পঢ়া। ছাত্ৰ-ছাত্ৰীসকল, তাৰ আগতে জনাব বিচাৰোঁ, এতিয়া তোমালোক ক্লাছ 8 আছা, 9 অতি সোনকালে পাবাই পৰীক্ষা শেষ হোৱাৰ পিছতে। আমাৰ এডমিশ্যন হৈ আছে, তোমালোকে স্কুলৰ পৰা আহি খৰখেদাকৈ টিউশ্যন যোৱাৰ প্ৰয়োজন নাথাকে, ঘৰতে মোবাইলটোৰ জৰিয়তে পঢ়িব পাৰা। ঠিক আছে, তোমালোকৰ ভাগৰ লাগে, স্কুলৰ পৰা আহি আকৌ টিউশ্যন যাব লাগে বা ৰাতিপুৱাই শুই উঠি যাব লাগে, এই আটাইখিনি সমস্যা সমাধান কৰা হৈছে SI এডুকেশ্যনৰ পৰা। আৰু পে'মেণ্টটো একেবাৰে কমকে, মাহিলী 99 টকাকে, আৰু এবছৰ যদি তোমালোকে লোৱা মাত্ৰ 999 টকা। 999 টকাত এবছৰ সম্পূৰ্ণ পঢ়িব পাৰিবা, য'ত তোমালোকক 12 দিনতে টিউশ্যনত তোমালোকৰ 400-500 যায়, ত'ত তোমালোকৰ 999 টকা তোমালোকে বছৰটো পঢ়ি যাব পাৰিবা। গতিকে যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা, বা অভিভাৱকসকলেও নাম্বাৰ যিটো দেখা পাইছা সেই নাম্বাৰটো SMS কৰিব পাৰে। চোৱা, অসমীয়াৰ তোমালোকৰ যিটো চেপ্টাৰ আছে 13 নম্বৰ, হোমী জাহাংগীৰ ভাবা, সংস্কৃতি আৰু আমাৰ জীৱন আৰু শিশুলীলা, এই তিনিটা চেপ্টাৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে চাবা, বছৰেকীয়া পৰীক্ষাৰ কাৰণে। ইংৰাজী চাব পাৰিবা তোমালোকে চিম্পেথি, যিটো লেচন নম্বৰ 7, চন্দ্ৰপ্ৰভা শইকীয়ানী লেচন নম্বৰ 8, এই দুটা তোমালোকে পৰীক্ষাৰ কাৰণে চাবা। নেক্সট হ'ল গণিতৰ তোমালোকে 12 নম্বৰ চেপ্টাৰ যিটো আছে, এক্সপনেন্টছ এণ্ড পাৱাৰ, অৰ্থাৎ সূচক আৰু হাত, ডাইৰেক্ট ইনডাইৰেক্ট প্ৰপৰশ্যন, অৰ্থাৎ তোমালোকৰ প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাতিক 13 নম্বৰ চেপ্টাৰ। বীজগণিতৰ ৰাশিৰ উৎপাদক বিশ্লেষণ, ফেক্টৰাইজেশ্যন অফ এলজেব্ৰিক এক্সপ্ৰেছনছ, যিটো চেপ্টাৰ নম্বৰ 14। লেখৰ সৈতে পৰিচয়, ইন্ট্ৰডাকশ্যন টু গ্ৰাফছ, যিটো 15 নম্বৰ চেপ্টাৰ। আৰু সংখ্যাৰ সৈতে ধেমালি, ফান উইথ নাম্বাৰ, 16 নম্বৰ চেপ্টাৰ। এই যিকেইটা চেপ্টাৰ আছে এইকেইটা তোমালোকে মেথছৰ কাৰণে চাবা। বিজ্ঞান অৰ্থাৎ ছায়েন্সৰ কাৰণে কি চাবা, যিটো আমাক কিছুমান প্ৰাকৃতিক পৰিঘটনা, চাম নেচাৰেল ফেনমেনা, যিটো 15 নম্বৰ চেপ্টাৰ। পোহৰ, লাইট নামৰ যিটো চেপ্টাৰ 16। সাংশ্লেষিক আৰু প্লাষ্টিক, চিন্থেটিক ফাইবাৰ এণ্ড প্লাষ্টিক, 17 নম্বৰ চেপ্টাৰটো চাবা। তৰা আৰু সৌৰজগত, যিটো ষ্টাৰ্ছ এণ্ড দ্য ছলাৰ চিষ্টেম, 18 নম্বৰ চেপ্টাৰটো তোমালোকে এইকেইটা চেপ্টাৰ তোমালোকে চাব পাৰিবা। ইতিমধ্যে আমাৰ ক্লাছবিলাক বহুতে জইন হৈছে, আৰু মই তোমালোকে জনাব বিচাৰোঁ, বহুতে সোধে, মোৰ ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্টে হয়, মঙলদৈ মহকুমাৰ আউলুচুকা জনৈচুকাৰ মাজতে, আৰু সেইখিনিতে মোৰ ডিষ্ট্ৰিক্ট হয়। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ক'ব বিচাৰে যে এইবিলাক ফল্ছ নেকি ক্লাছ কৰাৰ নামত, আগতে মোৰ ভিডিঅ'বিলাক চাই ল'ব পাৰিবা, মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা, যিহেতু মোৰ দৰং ডিষ্ট্ৰিক্ট, আৰু ভিডিঅ'টো মেইনলি দৰং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টখিনি চাই আছে, সেইকাৰণে কৈ দিছোঁ। আৰু ছ'চিয়েল ছায়েন্সত কি চাবা, অসমত আহোম ৰাজত্বৰ পতন আৰু ব্ৰিটিছৰ উত্থান, চেপ্টাৰ 8। 1857 চনৰ বিদ্ৰোহ, চেপ্টাৰ 9। আমাৰ মৌলিক কৰ্তব্য, চেপ্টাৰ 13। অসমৰ নদ-নদী, চেপ্টাৰ 7। ভূগোল বিজ্ঞানত অধ্যয়নত প্ৰযুক্তিবিদ্যা প্ৰয়োগ, চেপ্টাৰ 8। গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা, চেপ্টাৰ 12। এইকেইটা তোমালোকে চাবা। আৰু হিন্দীও তেনেকুৱাকে আছে, ভাৰত কি ভাষিক একতা, যিটো চেপ্টাৰ নম্বৰ 11, পাঠ 11। তাৰপিছত বাৰ কা মুকাবলা, যিটো আমাৰ চেপ্টাৰ 12। মেৰা নয়া বচপন কবিতা, চেপ্টাৰ 13, পাঠ 13। মে হো মহাভাৰত ব্ৰহ্মপুত্ৰ, যিটো চেপ্টাৰ নম্বৰ 5। এইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে চাবা। ঠিক আছে, এতিয়া প্ৰশ্নৰ পেটাৰ্ণবিলাক কি হ'ব, পৰীক্ষাৰ প্ৰশ্ন আগত হ'ব, বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন আগত চাইছোঁ। ইয়াত তোমালোকে দেখা পাইছা, ইয়াত চতুৰ্থ গোটত প্ৰথম, দ্বিতীয়, তৃতীয় গোট মুঠ 20 নম্বৰ, আৰু চতুৰ্থ গোটত 5 নম্বৰ MCQ, মুঠ 25 নম্বৰ থাকিব। মানে চিষ্টেমটো কোৱা দিছে, তোমালোকে বুজি পাবা, চাই লোৱা, চালে তোমালোকে গম পাই যাবা। যিয়ে নহওক ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কিছু হ'লে উপকৃত হ'ব, আৰু আমাৰ ক্লাছত জড়িত তোমালোকে নিশ্চয় উপকৃত হৈ আছা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু তোমালোকে অনলাইন ক্লাছত এডমিশ্যন হৈ আছে, সোনকালে জইন হ'বা, তেতিয়া তোমালোকে আটাইখিনি সুবিধা লাভ কৰিব পাৰিবা। আৰু এতিয়া যদি তোমালোকে জইন হোৱা, 100 টকা এটা পে'মেণ্ট কমাই দিয়া হৈছে, 899 টকা বছৰেলী কৰিলে হ'ল। এনে মান্থলি 99 টকা ক'লে বেছি হয়, মান্থলি দিলে, কিন্তু আমি যদি এনুৱেলি লোৱা তেতিয়াহ'লে মাত্ৰ 899 টকা অফাৰ চলি আছে। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম।